নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ৰামগাঁৱৰ একমাত্ৰ শিক্ষানুষ্ঠান ৰামগাঁও প্ৰাথমিক বিদ্যালয়ৰ চৌহদত। আৰু খন্তেক সময় পিছতেই এই বিদ্যালয় প্ৰাংগণত আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস 5 জুন, সেই উপলক্ষে আমি এই বিদ্যালয় প্ৰাংগণত কিছু গছ পুলি ৰোপণ কৰিম। আৰু তাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ উদ্দেশ্যেৰে মই ৰামগাঁও প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁহি। এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰাক মুহূৰ্তত মই আপোনালোকক এই বিদ্যালয়খনৰ চাৰিওফালৰ পৰিৱেশ দেখুৱাবৰ কাৰণে যত্ন কৰিম। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে ৰামগাঁৱৰ একমাত্ৰ শিক্ষানুষ্ঠান ৰামগাঁও প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খন 1985 চনত স্থাপিত হৈছিল যদিও এই বিদ্যালয়খনে 2013 চনত চৰকাৰী স্বীকৃতি লাভ কৰিছে। এই দেখি থকা নাহৰ পুলিকেইটা ইয়াৰ আগৰ বছৰসমূহত ৰূপায়ণ কৰা কাৰ্যসূচীৰ গছ। ইয়াত ধুনীয়াকৈ ডাঙৰ হৈ আহিছে। এয়া নিৰ্মীয়মান অৱস্থাত থকা বিদ্যালয়ৰ নতুন বিল্ডিং। এইটো হৈছে শৌচাগাৰ আৰু এইটো হৈছে মিড ডে মিল ৰন্ধা পাকঘৰ, ৰান্ধনীঘৰ। ইয়াত পানীৰ ব্যৱস্থা আছে। বিদ্যালয়খনৰ বাহিৰৰ পৰিৱেশ দেখুওৱাৰ লগতে মই আপোনালোক ভিতৰৰ পৰিৱেশো দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া বিদ্যালয়খনৰ ভিতৰৰ ভাগ। বৰ সুন্দৰকৈ বৰ নিয়াৰিকৈ বিদ্যালয়খনৰ TLM-সমূহ সজাই থোৱা হৈছে, বৰ্ডসমূহ আঁৰি থোৱা হৈছে। চাওক আপোনালোকে বৰ ধুনীয়াকৈ সজাই থোৱা হৈছে। এয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংকন কৰা ছবি। ডেস্ক বেঞ্চসমূহো বৰ ধুনীয়াকৈ সজাই থোৱা হৈছে। ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে গাঁত খন্দা হৈছে, অলপ চাফ চিকুণ কৰা হৈছে। এই কামখিনি সমাপন হোৱালৈকে মই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কিছু সময় কটাব বিচাৰিছোঁ। এয়া হৈছে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কিছু অংশ। আহকচোন আমি তেওঁলোকৰ পৰা এটি গান শুনো। ইতিমধ্যে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণৰ কাৰণে সকলো প্ৰস্তুতি সমাপন হৈছে। এতিয়া কাৰ্যসূচী আৰম্ভ হ'ব। এখেত হৈছে ৰামগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লাচিত শইকীয়া আৰু এখেতৰ জৰিয়তে আজিৰ কাৰ্যসূচী আৰম্ভণি কৰা হৈছে। আৰু মই নিজেও এটি ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত এটি আমলখি পুলি ৰোপণ কৰিলোঁ। এখেত ৰামগাঁও প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক শচীন্দ্ৰ চহৰীয়া ছাৰ আৰু এখেতেও আজি এই কাৰ্যসূচীৰ সহযোগিতা আগবঢ়ায়।
এখেত হৈছে নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষক। এখেতে কিছুদিন পূৰ্বে এই বিদ্যালয়ক যোগদান কৰিছেহি। এয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ গাৰ্জেনসকলে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইতিমধ্যে বৃক্ষৰোপণ কাৰ্যসূচী সমাপন হৈছে আৰু বৃক্ষৰোপণৰ পিছত পুলিসমূহ সংৰক্ষণ কৰিবৰ কাৰণে চেকৰা দিয়া হৈছে। আজি বৃক্ষৰোপণ কাৰ্যসূচীৰ লগতে বিদ্যালয়ৰ প্ৰাংগণত এখন ফুলনি বাগিচা তৈয়াৰ কৰা হ'ব। এই ফুলনি বাগিচাখন তৈয়াৰ কৰিব বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে। বিশ্ব পৰিৱেশ দিৱসৰ দিনা আজি 5 জুন তাৰিখ আৰু আমি ৰামগাঁৱৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় ৰামগাঁও LP স্কুলৰ চৌহদত আজি কিছু ফল মূল আৰু ফুলৰ পুলি ৰোপণ কৰা হ'ল। লগতে তাৰ চৌহদটো কিছু পৰিষ্কাৰ কৰি এটা পৰিৱেশনাৰ চেষ্টা কৰিলোঁ আৰু আপোনালোক আটাইলৈ আমি আহ্বান জনালোঁ এই বিদ্যালয়খনৰ প্ৰতি এক মৰমৰ দৃষ্টি ৰাখি আপোনালোকে এইখিনি চোৱা চিতা বা তাৰ মেৰামতিখিনি কৰিব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ। ইতিমধ্যে আজিৰ দিনটোৰ আটাইখিনি কাৰ্যসূচী বৰ সুন্দৰভাৱে সমাপন হৈ গৈছে। আজি ভিডিঅ'টো ইমানেই আছিল। আজি এই ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।